অসমৰ খেলুৱৈসকলৰ বাবে ইয়াক উৎসৰ্গা কৰিছোঁ। এই বিশেষ দিনটোত মই অসমৰ খেলুৱৈ সমাজকো অভিনন্দন জনাইছোঁ। আমাৰ মাজত অলিম্পিক চেম্পিয়ন অভিনৱ বৃন্দা উপস্থিত আছে। বেইজিং অলিম্পিক গেমছত প্ৰথমগৰাকী ভাৰতীয় হিচাপে স্বৰ্ণ পদক লাভ কৰি শ্ৰী অভিনৱ বৃন্দাই দেশৰ ক্ৰীড়া ইতিহাসত এক নতুন ইতিহাস নিৰ্মাণ কৰিছিল। আজি অভিনৱ বৃন্দা ডাঙৰীয়াৰ পৰিচালিত অভিনৱ ফিউচাৰিষ্টিক প্ৰাইভেট লিমিটেডৰ সহযোগত আমি এই হাই পাৰফৰ্মেন্স চেণ্টাৰটো স্থাপন কৰিবলৈ সক্ষম হৈছোঁ। ইয়াৰ আগতেও যোৰহাটত অইল ইণ্ডিয়া লিমিটেড আৰু নুমলীগড় ৰিফাইনাৰী লিমিটেডৰ সহযোগত আমি আন এটা হাই পাৰফৰ্মেন্স চেণ্টাৰ স্থাপন কৰিছিলোঁ। এই হাই পাৰফৰ্মেন্স চেণ্টাৰটি অভিনৱ বৃন্দা ফাউণ্ডেশ্যনে পৰিচালনা কৰিব আৰু তেখেতসকলে বিভিন্ন ট্ৰেইনাৰ, স্পৰ্টছ থেৰাপিষ্ট, ডক্টৰ তেখেতসকলে ইয়াৰ লগত সংযোজিত কৰিব, যাতে আমাৰ খেলুৱৈসকলে নিজৰ যিটো পাৰফৰ্মেন্স তাক এনহেন্স কৰিব পাৰে। যি স্পৰ্টছ ইঞ্জুৰি হয় সেই ইঞ্জুৰি ট্ৰিট কৰিব পাৰে আৰু এজন সফল ক্ৰীড়াবিদ হিচাপে উজ্বলি উঠিব পাৰে। যোৱা 22 অক্টোবৰত আমি এই দুটা হাই পাৰফৰ্মেন্স চেণ্টাৰ স্থাপনৰ বাবে অভিনৱ বৃন্দা ফাউণ্ডেশ্যনৰ লগত বুজাবুজিৰ চুক্তি কৰিছিলোঁ। এই হাই পাৰফৰ্মেন্স চেণ্টাৰটো স্থাপন কৰিবলৈ যাওঁতে ৰাজ্য চৰকাৰে যোৰহাট আৰু গুৱাহাটীত 23.78 কোটি টকা খৰচ কৰিছে আৰু প্ৰত্যেক বছৰে অহা 5 বছৰৰ বাবে ইয়াক পৰিচালনাৰ বাবে আমি 2.50 কোটি টকা খৰচ কৰিম। এই হাই পাৰফৰ্মেন্স চেণ্টাৰটি ৱৰ্ল্ড ক্লাছ আৰু ই ক'বলৈ গ'লে ই বিশ্ব মানদণ্ডৰ। বিশ্বব্যাপী উত্তম পদ্ধতিৰ সৈতে সংগতি ৰাখি খেলুৱৈসকলক উন্নত ক্ৰীড়া কাৰ্যসূচী, ৰিহেবিলিটেশ্যন আৰু পেইন মেনেজমেণ্টৰ সুবিধা ই প্ৰদান কৰিব। ইয়াত হাই পাৰফৰ্মেন্স স্পৰ্টছ ট্ৰেইনিঙৰ সুবিধা আগবঢ়োৱা হ'ব। ৰিহেবিলিটেশ্যনৰ সৈতে খেলুৱৈৰ যেতিয়া আঘাত হ'ব তাক মেনেজ কৰাৰ বাবে প্ৰচেষ্টা চলোৱা হ'ব। খেলুৱৈসকলে সাধাৰণতে নিজৰ শৰীৰৰ ওপৰত যি নলেজ নাথাকে তাক সাইকলজিকেল আৰু বায়'মেকানিকেল এছেছমেণ্টৰ জৰিয়তে খেলুৱৈসকলক তেওঁলোকৰ শৰীৰৰ বিষয়ে বিভিন্ন নজনা জ্ঞান উপলব্ধ কৰিব। খেলুৱৈসকলক নিউট্ৰিশ্যনৰ বাবে এই চেণ্টাৰে গাইডলাইন দিব। মানসিক দৃঢ়তা আৰু কনচেনট্ৰেশ্যন এই দুইটা স্পৰ্টছৰ কাৰণে অতিকে প্ৰয়োজনীয়। ইউ হেভ টু হেভ মেণ্টেল ষ্টেবিলিটি আৰু কনচেনট্ৰেশ্যন বহুত হ'ব লাগে স্পৰ্টছত। ইয়াক কেনেকৈ বৃদ্ধি কৰিব লাগে সেই বিষয়েও ইয়াত আমি প্ৰশিক্ষণ দিবৰ বাবে প্ৰচেষ্টা কৰিম। মেণ্টৰশ্বিপ থাকিব আৰু যেতিয়া খেলত আঘাত হ'ব আঘাতৰ দ্ৰুত উপশম আৰু সামগ্ৰিক সুস্থতাৰ বাবে ইয়াত কাম কৰা হ'ব। আৰু যেতিয়া আমাৰ শৰীৰ খেলাৰ পিছত কোনোবা জেগাত ফুলিব, কোনোবা জেগাত এডিমা হ'ব, কোনোবা জেগাত পেইন হ'ব, তেতিয়া ক্ৰায়'থেৰাপিৰ দৰে সুবিধাৰে য'ত নেকি আমি হিম শীতল এটা মেচিনত আমি সোমাব পাৰিম, লগে লগে আমাৰ পেইন মেনেজমেণ্ট কৰি আমি ওলাই আহিব পাৰিম। ইয়াতে আমাৰ যিটো নিউ ৰিহেবিলিটেশ্যন আমাৰ হাই পাৰফৰ্মেন্স চেণ্টাৰ আমি আজি উদ্বোধন কৰিছোঁ। ইয়াত বায়'মেকানিকেল আৰু মোশ্যন এনালাইচিছ আমি কৰিব পাৰিম। ইয়াত এটা ফাংচনেল লেব আছে, ইয়াত এটা গেইট লেব আছে, ফিজিঅ'লজি লেব আছে, ৰিকভাৰী লেব আছে আৰু ৰিহেব লেব আছে। মোৰ দৃষ্টিত আমাৰ খেলুৱৈসকলক
উন্নত পাৰফৰ্মেন্সৰ কাৰণে যি কাটিং এজ লেভেলত আমি কাম কৰিব লাগে, যাৰ আজি ইমান দিনে অসমত অভাৱ আছিল, সেই অভাৱ পূৰকৰণত এই হাই পাৰফৰ্মেন্স চেণ্টাৰটোৱে সহায় কৰিব। মোৰ যিমান দূৰ স্পৰ্টছৰ ওপৰত নলেজ আছে, আমাৰ খেলুৱৈসকলৰ টেকনিক সদায় ভাল। টেকনিক আমি শিকো, টেকনিক আমি দেখো আৰু টেকনিক আমি আহৰণ কৰোঁ। কিন্তু ফিজিকেল এণ্ডুৰেঞ্চ যদি নাথাকে, তেতিয়াহ'লে আনজন প্লেয়াৰে আমাক দীঘলীয়াকৈ খেলুৱাই ভাগৰাই পেলায়, এণ্ড দেন উই লছ দ্য গেম। মই বেডমিণ্টনতো মই চাই থাকোঁ, যেতিয়া ফৰেন প্লেয়াৰ্ছবিলাক আহে বা আমাৰ অসমৰো যেতিয়া ভাৰতৰ ভাল প্লেয়াৰবিলাকে খেলে, তেতিয়া মই দেখোঁ যে তেওঁলোকৰ টেকনিকটো যিয়ে নাথাকক কিয়, তেওঁলোকে প্ৰতিপক্ষক দীঘলীয়া সময় খেলুৱাবৰ বাবে যত্ন কৰে। আৰু যেতিয়া দীঘলীয়া সময় খেলুৱাব যত্ন কৰে, আমাৰ প্লেয়াৰসকলে ইমান সময় খেলিব নোৱাৰে আৰু খেলখন সোনকালে শেষ কৰাৰ বাবে আমি নেখেলিবলগীয়া শ্বট আমি খেলিব আৰম্ভ কৰোঁ, এণ্ড দেন উই লছ দ্য ভাইটেল পইণ্টছ। যেনেকৈ এথলেটিক্সত দৌৰাটো আমি দৌৰোঁ, এটা মিনিমাম লেভেলৰ যিটো স্পীড তাক আমি সকলোৱে আহৰণ কৰোঁ, কিন্তু আজি আমি অসমৰ খেলুৱৈজনৰ মিনিমাম যিটো স্পীড, ছেম স্পীডটো লক্ষ্ণৌতো থাকিব, ছেম স্পীডটো তামিলনাডুতো থাকিব, চাইনাতো থাকিব, জাপানতো থাকিব, কিন্তু আমাৰ যিটো প্ৰথম স্পীড তাক আমি কেনেকৈ বঢ়াই যে অলিম্পিকৰ গ'ল্ড মেডেলিষ্টৰ স্পীড এইটো, মোৰ স্পীড এইটো, the gap between both the speed is this. আমি অংক কৰি লগে লগে উলিয়াই ললো। Then how we reach that level? এই যেটো তাৰ কাৰণে আমাক কি লাগিব? এন্ডুৰেন্স লাগিব, ফিজিক্যাল ফিটনেস লাগিব। আমি বহুতে গম নাপাওঁ যে আমাৰ বাওঁ ভৰিখন দুৰ্বল হৈ আছে, সোঁ ভৰিখন শক্তিশালী। যেতিয়া আমি দৌৰো, right leg support us but left leg doesn't support us. গতিকে আমি যিমানটো যাব লাগে আমি সিমান যাব নোৱাৰো। এতিয়া আমাৰ ইয়াত যিখিনি জিম আছে, কৰবাত আছে, তেওঁলোকে ক'ব যে সবটো ঠিকে আছে, কিন্তু এই লেভটোত যেতিয়া আমি আহিম, তেতিয়া আমি কাটিং এজ লেভেলত গম পাম যে হোৱাট ইজ দ্য ডিফাৰেন্স, দ্য ষ্ট্ৰেংথ ডিফাৰেন্স বিটুইন দ্য ৰাইট লেগ এণ্ড লেফ্ট লেগ, ৰাইট আৰ্মছ এণ্ড লেফ্ট আৰ্ম। আমাৰ দৌৰাত পজ যিটো সকলো ক্ষেত্ৰতে আমি চাব লাগে যে আমাৰ পজিশনবিলাক, পজবিলাক আমাৰ ঠিক আছে নে নাই। যেতিয়া আমি দৌৰো তেতিয়া যদি আমাৰ পজিশন ঠিক নাথাকে, দেন উই লষ্ট। ইয়াতে আমাক কাৰেকশ্যন কৰি দিব যে তোমাৰ দৌৰাত এইটো সোঁ ভৰিখন অলপ যায়, বাওঁ ভৰিখন দূৰত যায়, এণ্ড ইউনিফৰ্মিটি ইজ নট দেয়াৰ। ইয়াত আমাক মোশ্যন এনালাইচিছ কৰি কথাখিনি জনাই দিব, আমি গম পাব পাৰিম। শ্বুটিং আদি খেলাত বহুত কনচেন্ট্ৰেশ্যনৰ প্ৰয়োজন হয়, আৰু কনচেন্ট্ৰেশ্যন অবিহনে, এণ্ডুৰেন্স আৰু কনচেন্ট্ৰেশ্যন অবিহনে আমি স্পৰ্টছত জিকিব নোৱাৰো। এই লেবটোৱে আমাক এণ্ডুৰেন্স বঢ়াবও শিকাব আৰু কনচেন্ট্ৰেশ্যন বঢ়াব শিকাব। মই যোৱা নেশ্যনেল গেমছে হওক, বিভিন্ন খেলা চাই আছো, অসমৰ ল'ৰা ছোৱালীয়ে ব্ৰঞ্জ পাইছে। যদি ব্ৰঞ্জ পোৱা ল'ৰাজন ব্ৰঞ্জ পাইছে, তেওঁ গ'ল্ডো পাব পাৰিলেহেঁতেন। এই যেটো ব্ৰঞ্জ আৰু গোল্ডৰ মাজত গ্যাপ আছে, সেইটোৱে হ'ল এণ্ডুৰেন্স, সেইটোৱে হ'ল কনচেন্ট্ৰেশ্যন, সেইটোৱে হ'ল যে ফিল্ডত বেছি দেৰি থকাৰ কাৰণে আমাৰ যেটো অভ্যাসৰ অভাৱ আছে। সেইকাৰণে মই ভাবো যে এই হাই পাৰফৰ্মেন্স চেণ্টাৰটোৱে অসমৰ স্পৰ্টছৰ এটা বহুত অসুবিধা দূৰ কৰিব। মই যেতিয়া প্ৰকাশ পাদুকন চেণ্টাৰ প্ৰথম বেংগলোৰত হৈছিল, বেডমিণ্টন একাডেমি, ইট ৱাজ এ মাল্টি স্পৰ্টছ একাডেমি, বেডমিণ্টন, ফুটবল, তাতে সকলো আছে। যেতিয়া প্ৰথম তেওঁলোকে প্লেন কৰিছিল, মই তাত গৈছিলোঁ। দেন আই হেভ চিন that Avinav Binda High Performance Center, I think 7-8 years back in Bangalore. তেতিয়া মই প্ৰকাশ পাদুকনজী খুদিছিলো, তেতিয়া মোক প্ৰকাশ পাদুকনজীয়ে কৈছিলে যে সকলো প্লেয়াৰ ঠিক থাকে, কিন্তু ফিজিক্যাল ষ্টেবিলিটি আৰু ফিজিক্যাল এছেছমেন্ট নোহোৱা কাৰণে আমি কৰবাত নহয় কৰবাত কাটিং এজ লেভেলত আমি পিছ পৰি যাওঁ।
তেতিয়াই মই মনত ভাবিছিলোঁ যে অসমত আমি কেতিয়াবা এই চেণ্টাৰটো আনিব লাগিব। আজি এটা ডাঙৰ দিন যে যোৰহাট আৰু গুৱাহাটীত আমি এনেকুৱা সুন্দৰ দুটা লেব বা ৰিহেব চেণ্টাৰ বা আমাৰ এণ্ডুৰেঞ্চ বৃদ্ধি কনচেন্ট্ৰেশ্যন বৃদ্ধি কৰিব পৰা ওৱান ষ্টপ এৰেঞ্জমেণ্ট এটা আমি ইয়াত কৰিব পাৰিছোঁ। আমি যেতিয়া সাঁতোৰো পানীৰ তলত আমাৰ পোষ্ট কেনেকুৱা আছে, পানীৰ তলত আমি কেনেকৈ ষ্ট্ৰক লৈছোঁ, ওপৰখিনিটো ক'তছে দেখা পায়, তলৰখিনিটো দেখা নাপায়। চ' এই চেণ্টাৰটোত এটা কেমেৰা আছে যোনে পানীৰ তলত আমি কেনেকৈ ষ্ট্ৰক লৈছোঁ তাক আমি চাব পাৰিম। আৰু তেতিয়া কোচে ক'ব পাৰিব যে তোৰ ওপৰটো ঠিক আছে, তলত তোৰ গণ্ডগোল আছে, নাও লেট আছ কাৰেক্ট ডেট। ইমান ডাঙৰ ওপৰলৈকে অসমৰ স্পৰ্টছ যোৱাৰ কাৰণে আগত কেতিয়াও চিন্তা হোৱা নাছিল। চ' দিছ ইজ মই ভাবোঁ that this is one of the very important day for the sports in Assam. আমাৰ ইয়াত যিসকল এছ'চিয়েশ্যন আছে, কোচ আছে, they should extensively use this facility. আপোনালোকে চিন্তা কৰক যে ষ্টেট গভৰ্ণমেণ্ট হেজ প্ৰভাইডেড ইকুইপমেণ্ট আপ টু 23 crores. এনুৱেলি আমি ইয়াক মেইনটেইন কৰাৰ কাৰণে 2.5 কোটি টকা দিম। এণ্ড দেন ইফ নবডি ইউজড দেন উইল নট গেট দ্য ৰিটাৰ্ণ। য'তে আমাৰ নেহেৰু ষ্টেডিয়ামতো আমাৰ কোচিং হ'ব পাৰে, কিন্তু এটা ছানডে আমি ইয়াতে আহি আমাৰ প্লেয়াৰখিনিক আমি প্ৰয়োজনীয় যিখিনি নলেজ বা যিখিনি ফিজিকেল ফিটনেছৰ বাবে কৰিব লাগে সেইখিনি আমি ইয়াতে কৰাব পাৰিম। সৰু সজাই যিখিনি আমাৰ ষ্টুডেণ্ট আছে তেওঁলোকেও কৰিব পাৰিব। লন টেনিছ, বেডমিণ্টন, টেবুল টেনিছৰ যিমান আউটলাইং চেণ্টাৰ আছে সকলো একাডেমি বা এছ'চিয়েশ্যন এই চেণ্টাৰটো খুব এক্সটেনচিভলি ইউজ কৰাৰ বাবে চেষ্টা কৰিব লাগে। মই বিশ্বাস কৰোঁ যে আমাৰ অসমৰ স্পৰ্টছৰ এটা খুব সুন্দৰ ভৱিষ্যত আছে। টেকনিক খুব ভাল, আমাৰ ল'ৰা ছোৱালীয়ে কৌশল জানে, কিন্তু অকল এণ্ডুৰেঞ্চ আৰু ফিজিকেল আমাৰ যিটো ষ্ট্ৰেংথ সেইটো কম কাৰণে আজি ইমান দিনে আমি কাটিং এজ লেভেলত যাব পৰা নাছিলোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।